ভাল ভাল দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত 3 দিনীয়া কাৰ্যসূচীয়ে বিহু উদযাপন কৰা হৈছে। তাৰে আজি প্ৰথম কাৰ্যসূচীত আজি শোভাযাত্ৰা, সাংস্কৃতিক শোভাযাত্ৰাত বিভিন্ন দল আপোনালোকে দেখিব পাইছে। বিভিন্ন দলে ইতিমধ্যে অংশগ্ৰহণ কৰিছে আৰু লগতে অৰুণ হাজৰিকা, নয়ন নীলিম, বৈভৱী গোস্বামী ইত্যাদি কৰি বিভিন্ন কিছুমান অভিনেতা অহা দেখা পোৱা গৈছে। আৰু তাৰে ধুনীয়া পৰিৱেশত আমি দেখাম আৰু শোভাযাত্ৰা কিছু অংশ দেখাম। আপোনালোকে চাই কেনেকুৱা পালে জনাব, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, ভিডিঅ'টো যিমান পাৰে। আজি বহুদিনৰ আগতে আমাৰ সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক, আপোনালোকৰ অতি স্থানীয়, অতি আদৰৰ, জনপ্ৰিয় বৰ্তমান ছাত্ৰ নেতা সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই মোক কেতিয়াই কৈছিলে আৰু মই কৈছোঁ যামেই। আৰু দুলীয়াজানৰে হওক। উপস্থিত সকলোলৈকে মোৰ পোনপ্ৰথমে শ্ৰদ্ধা আৰু সেৱা জ্ঞাপন কৰিছোঁ আৰু ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। দুলীয়াজান বিহুতলীৰ বাকৰিত উপস্থিত সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰিবলৈ অহা আটাইবোৰ দললৈ, লগতে দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু দুলীয়াজানবাসী ৰাইজৰ সহযোগত এই বিহুত সমাবেত হোৱা আটাইলৈ শেহতীয়াকৈ ৰঙালী উলহ জনাইছোঁ। জয় আই অসম। জাতীয় প্ৰেমেৰে সকলো উদ্বুদ্ধ হওক, ভগৱন্তৰ ওচৰত এই প্ৰাৰ্থনা জনাই মোৰ বক্তব্য ইমানতে সামৰণি মাৰিলোঁ। ধন্যবাদ। ভালে ভাল 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 এয়া মাটি দেখাই দেন কিন্তু এই জোন ভাইরে মাছনি বহুত আছে।
দেখিলে যেহেতু শোভাযাত্ৰাৰ দলসমূহ ইতিমধ্যে ওলাই গৈছে আৰু সেই দল গৈ পিপল তলৰ পৰা ঘূৰিব যথেষ্ট দল আহি অংশগ্ৰহণ কৰিলে আমি সম্পূৰ্ণ দলবোৰৰ মাজত সোমাই কিনে ব্লগ কৰিব নোৱাৰিলোঁ যদিও অংশগ্ৰহণত কেনেকুৱা দল আহিছে আৰু কোনখন অংশগ্ৰহণ কৰিছে সকলোখিনি দেখাবলৈ চেষ্টা কৰিলোঁ এতিয়া ভিডিঅ'টো যদি চাই আছে তেনেহ'লে শ্বেয়াৰ কৰি দিব নাপাহৰিব ধন্যবাদ সামৰিছোঁ ইয়াতে